কেভিকে কাৰ্বি আংলঙৰ উদ্যোগত বীজ আৰু ৰোপণ সামগ্ৰীৰ বিতৰণ। কৃষি বিজ্ঞান কেন্দ্ৰ কাৰ্বি আংলঙে আমলখিস্থিত চৌহদত 102গৰাকী কৃষকৰ মাজত বীজ আৰু ৰোপণ সামগ্ৰী বিতৰণ কৰে। অনুষ্ঠানত কেভিকেৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ডক্টৰ মনোজ কুমাৰ দলে ডাল শস্য চাষৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থকা KASCৰ কাৰ্যবাহী সদস্য মধুৰাম লেখতায়ে কৃষকসকলক বৈজ্ঞানিক কৃষি পদ্ধতি গ্ৰহণ কৰি আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনায়। অনুষ্ঠানত ডক্টৰ বিদ্যাশ্ৰী লংথাছা, ডক্টৰ KD সিংহা আৰু দেৱজিৎ শইকীয়াও কৃষকসকলক উন্নত ডাল শস্য চাষ পদ্ধতি সম্পৰ্কে অৱগত কৰে। এই উপলক্ষে দুটা সম্প্ৰসাৰণ বুলেটিন উন্মোচন কৰাৰ লগতে কৃষকসকলৰ মাজত আৰহৰ মগ, মাহকলাইৰ বীজ আৰু ড্ৰেগন ফল, বাঁহ, তামোল আদিৰ ৰোপণ সামগ্ৰী বিতৰণ কৰা হয়। কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা ৰয়েল ইছলামৰ প্ৰতিবেদন, পাব্লিক টিভি অসম। বহুত ভাল লাগিছে আৰু মই প্ৰথমবাৰ তেনেকুৱা সভাত মই উপস্থিত হ'ব পাইছোঁ। বিশেষকৈ আজি সভাৰ মাননীয় CM ছাৰ ডক্টৰ তুলিৰাম ৰহন ছাৰক ইয়াৰ বিভাগৰ অফিচাৰসকলে নিমন্ত্ৰণ কৰিছিলে আজি বিতৰণী সভাখন। কিন্তু বৰ্তমান অসম চৰকাৰ তাৰ অধিৱেশন চলি থকাৰ কাৰণে তেওঁ আহিব পৰা নাই, সেইকাৰণে মোক পঠালে ছাৰে। গতিকে অন বিহাফ অফ আমাৰ অনাৰেবল CM ছাৰ মই ইয়াত উপস্থিত হৈছোঁ আৰু ইয়াৰ খেতিয়ক, বিশেষকৈ খেতিয়কহঁতৰ লগতো মই আলাপ আলোচনা কৰিবলৈ পাইছোঁ আৰু লগতে তেওঁলোকক যিখিনি কঠীয়া বস্তুবিলাক আমি বিতৰণ কৰিবলৈ পাইছোঁ আৰু খেতি কেনেকুৱা কি কৰিব লাগিব ইয়াৰ চাইণ্টিষ্টসকলেও আহিছে, তেওঁলোকে ধুনীয়াকৈ তেওঁলোকক বুজোৱা হৈছে। গতিকে সেইখিনি আছে, যাতে মই অনুৰোধ কৰিব বিচাৰিম যিসকলে খেতি ভাল পায় ভালকৈ খেতি কৰিব লাগে, ভালকৈ উদ্দেশ্যলৈ কাম কৰিব লাগে, তেতিয়াহে নিজৰ মানে যিকোনো ক্ষেত্ৰতো আগবাঢ়িব পাৰিব। মই সকলো অনুৰোধ কৰিব বিচাৰিম। তাৰপিছতে সেইখিনি আছে, বিশেষ ক'বলগীয়া নাই। আৰু এতিয়া কাৰ্বি আংলঙৰ ক'ব গ'লেতো ইমান ধুনীয়া মাটি আৰু ইয়াৰ বহুত ডাঙৰ মাটি আছে। যেতিয়ালৈকে নিজে যদি এইখিনি চেষ্টা নকৰে অন্যটো আপোনাক কেতিয়াও আগবঢ়াই নিব নোৱাৰে। প্ৰথমে নিজে চেষ্টা কৰিব লাগিব। আজি এটা জাতি আগবাঢ়িব হ'লেতো সেইখিনি আমি কাম কৰি যাব লাগিব। খেতিও আমি নিজে কৰিব লাগিব, বেপাৰ বেহাৰ ক্ষেত্ৰতো নিজে আগভাগ ল'ব লাগিব, তেতিয়াহে এটা জাতি আগবাঢ়িব পাৰিব। গতিকে সেইটো এটা উদাহৰণ। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ আত্মনিৰ্ভৰ অসমৰ ওপৰত তেওঁ যে দিনে ৰাতি চেষ্টা কৰি আছে বা কষ্ট কৰি আছে, তো সেইখিনি আমি সকলোৱে শিকিব লাগিব আৰু কৰি গৈ থাকিব লাগিব। কাৰণ যেতিয়ালৈকে আত্মনিৰ্ভৰ নহ'ব তেতিয়াও আমি বিকশিত অসম হ'ব নোৱাৰিম। গতিকে সকলোৱে আমি আত্মনিৰ্ভৰ হ'বলৈ কাৰণে সকলোৱে প্ৰয়াস কৰিব লাগিব। সেইখিনি আছে মোৰ ফালৰ। অসমৰ আত্মনিৰ্ভৰ পালচেছৰ ওপৰত আজিৰ চিড এণ্ড প্লান্টিং মেটেৰিয়েল ডিষ্ট্ৰিবিউট কৰা হৈছে। বেচিকেলি 3টা চিড ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। এটা হ'ল ব্লেক গ্ৰাম, 2200 কেজি ডিষ্ট্ৰিবিউট কৰা হ'ব। আমাৰ এই বছৰত 100 হেক্টৰ আমি এৰিয়া কভাৰ কৰিম। গ্ৰীণ গ্ৰাম চিড আমি ডিষ্ট্ৰিবিউট কৰিম 200 কেজি ইন 10 হেক্টৰ এৰিয়া। আৰু অৰহৰ বা পিজন পি যাক কওঁ আমি, সেইটো আমি ডিষ্ট্ৰিবিউট কৰিম 10 হেক্টৰৰ কাৰণে আমাৰ 150 কেজি। সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ CSS স্কিমৰ আণ্ডাৰত ক্লাষ্টাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন আত্মনিৰ্ভৰ পালচেছৰ অধীনত এই চিটখিনি ডিষ্ট্ৰিবিউট কৰা হৈছে। উদ্দেশ্যটো হ'ল আমাৰ পালচেছৰ আমাৰ খাদ্য সুৰক্ষাৰেই নহয়, আমাৰ বিভিন্ন মাহজাতীয় শস্য বা সেইটোৰ ওপৰত আমাৰ এতিয়াও বহুত আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰিবলগীয়া হৈছে। অসমত যদি চাব যাওঁ প্ৰায় 20-25% আমি আত্মনিৰ্ভৰ হ'ব পাৰিছোঁ। বাকী 80% আমি বাহিৰৰ দেশৰ পৰা আমি আমদানি কৰিবলগীয়া হয়। সেইটোৰ পূৰ কৰিবৰ কাৰণে এই আত্মনিৰ্ভৰ পালচেছ প্ৰগ্ৰামটো গভৰ্ণমেণ্টে ষ্টাৰ্ট কৰিছে। আৰু এই অধীনত আমি ৰবি ছিজনতো আমি চিড ডিষ্ট্ৰিবিউট কৰিম। আৰু কাৰ্বি আংলঙত যথেষ্ট আমাৰ তাৰ চাহিদা আছে, কাৰণ ইয়াতে বহুত সাৰুৱা মাটি আছে বহুত। আৰু ইতিমধ্যে দেখিছে যে খৰাং বতৰ হৈছে, বানপানী হৈছে। লগতে বানপানী হৈ যোৱাৰ কাৰণে বহুত মানুহে খেতি কৰিব পৰা নাই। সেই খেতিয়কখিনিক লগ লাগি পেলাই আমি 5টা ব্লকৰ পৰা আমি ফাৰ্মাৰ্ছ মাতি আনি পেলাই আমি চিড ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। এটা খেতিয়কে মিনিমাম 3 বিঘা খেতি কৰিব আৰু সেই খেতিখিনি উন্নত জাতৰ আমি বীজ দিম
আমাৰ ব্লেক গ্ৰামৰ SBC 40 বুলি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা এইটো জেনেৰেট কৰা এটা ভেৰাইটি হয়। সেইটো আমি ফাৰ্মাৰ্ছক ডিষ্ট্ৰিবিউট কৰিম। আৰু এইটো পালচেছ খেতি কৰাৰ ওপৰত আমাৰ মাটি সাৰুৱাও সেইটো কৰে। আমাৰ খাদ্য সুৰক্ষা নহয়, আৰু আমাৰ যিহেতু পালচ খেতি যোনবোৰ মাহজাতীয় শস্যই আমাৰ মাটি সাৰুৱা কৰাত সহায় কৰে। চ' সেইফালৰ পৰা আমাৰ দুটা লাভ হৈছে যে আমাৰ খাদ্য সুৰক্ষা, লগতে আমাৰ মাটি সাৰুৱা কৰাত ই সহায় কৰিব। আৰু সেই মাহজাতীয় শস্যবোৰ বেলেগ শস্যৰ তুলনাত পানী কম দৰকাৰ হয়। চ' যোনবোৰ অলপ পানী ইমান দৰকাৰ নহয় বা পানী দিব নোৱাৰে, বৰষুণৰ ওপৰত যিহেতু আমি নিৰ্ভৰ কৰিবলগীয়া হয়, এই পালচেছ ক্ৰপে আমাক ইনকাম জেনেৰেশ্যন এক্টিভিটিৰ লগতে আমাৰ মাহজাতীয় শস্য প্ৰটিনৰ যোনটো চাহিদা সেইটো পূৰণ কৰাত সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আজি আমি 100জন ফাৰ্মাৰ্ছক মাতি আনিছোঁ এইটো চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে, আৰু বাকীখিনি আমি আজি গাঁৱে গাঁৱে সেইবিলাকক আমি পঠিয়াই দিম। সিহঁতে নিজৰ জেগালৈ লৈ গৈ পেলাই সেইটো ডিষ্ট্ৰিবিউট কৰি দিব। হয়, সেই পালচেছৰ চিডৰ লগতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আমি বিভিন্ন ধৰণৰ প্লান্টিং মেটেৰিয়েল ইনপুট ফাৰ্মাৰ্ছৰ কাৰণে জেনেৰেট কৰোঁ উন্নত মানদণ্ডৰ। আজি আমি ড্ৰেগন ফ্ৰুটছৰ আমি প্লান্টিং মেটেৰিয়েল ডিষ্ট্ৰিবিউট কৰিছোঁ। আমাৰ ফুডাৰ ক্ৰপৰ আমি ডিষ্ট্ৰিবিউট কৰিছোঁ। লগতে বেম্বো মিছনৰ আণ্ডাৰত আমি এটা নাৰ্চাৰী এষ্টাব্লিছ কৰিছোঁ। সেইটো আমি জাতি বা যোনটো আমি নাৰ্চাৰী, তাৰ পৰা আমি বাঁহৰ পুলি আমি খেতিয়কক ডিষ্ট্ৰিবিউট কৰিছোঁ। লগতে আমি তামোলৰ পুলি ডিষ্ট্ৰিবিউট কৰিছোঁ। আৰু আমি এইটো কি কুঁহিয়াৰ নহয়, আমাৰ এইটো হাইব্ৰিড নেপিয়াৰ যোনটো তাৰ সেইটো